আমাৰ সকলোৱে জানো যে হজৰত মহম্মদ আমাৰ সকলোৰে গুৰু তেওঁ এটা আদৰ্শ দেখুৱাই গৈছিল যে সকলৰ কাৰণে ত্যাগ কৰিব লাগে আৰু আমি সকলোৱে জানো আমি সকলো ক্ষেত্ৰতে ত্যাগৰ কথা যদি ক'ব উপমা দিব লগা হয় আমি হজৰত মহম্মদৰ সেই মিঠাই খোৱা আমি উদাহৰণটো দিওঁ যে তেওঁ সদায় সৰুতে মিঠাই খাই ভাল পাইছিলে কিন্তু এদিন যেতিয়া এজন মাকে এজন ল'ৰাক লৈ পেলাই আহিছিলে যে ল'ৰাটোৱে বেছিকৈ মিঠা খায় তেওঁ সেই উপদেশটো দিব নোৱাৰিলে কিয়নো তেওঁ নিজে মিঠাই খাই ভাল পায় আৰু তেওঁ সেইটোৰ কাৰণে কৈছে যে এমাহ পিছত আহিব তেওঁ সেইদিনাৰ পৰা মিঠাই খোৱা বাদ দিলে আৰু এমাহ পিছত যোৱাৰ পিছত সেই ল'ৰাজনক উপদেশ দিছে যে মিঠাই খোৱাটো বেয়া তাৰমানে এই ত্যাগ এটা সৰু উদাহৰণ তেওঁৰ ত্যাগ যথেষ্ট আছে আৰু সেইটোৰ কাৰণে তেওঁ গোটেই বিশ্বত সকলোৰে শ্ৰদ্ধাৰ ভাজন হৈছে আৰু বিশ্বৰ সকলো এনেকুৱা এটা প্ৰান্ত নাই য'ত নেকি তেওঁক সন্মান নকৰে সকলো জাতি জনগোষ্ঠীৰ লোকে তেখেতক সন্মান কৰে মই আমাৰ ইয়াতে তেওঁৰ নামটো আৰু কওকচোন আমাৰ সৌভাগ্য যে আমাৰ এই অঞ্চলতে আব্দুল গফুৰ শ্বাহ তেওঁ আমাৰ সুদূৰ আৰৱৰ পৰা আহি আমাৰ ইয়াতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে তেওঁ বিয়া পাতি ইয়াতে সংসাৰ কৰি আমাৰ ইয়াতে ধৰ্ম হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেওঁ এটাই বাৰ্তা দিছিলে যে শান্তিৰ বাৰ্তা সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব লাগে সেইটো তেওঁ বাৰ্তা দিছিলে আৰু তেওঁৰ যে বাৰ্তা সেই বাৰ্তা আমাৰ এই অঞ্চলৰ বিভিন্ন লোকে আজি সেই তেওঁৰ বাৰ্তা পালন কৰিছে আৰু সেইকাৰণে আমাৰ বিশেষকৈ এই অঞ্চলত শান্তি বিৰাজমান হৈ আছে মই আগ্ৰহ প্ৰকাশ কৰি নতুন প্ৰজন্মই বহুতে হয়তো এই কথাবিলাক নাজানে তেওঁ যাতে অগ্ৰজসকলৰ পৰা এই কথাবিলাক অনুধাৱন কৰে আৰু তেওঁৰ আদৰ্শ যি আদৰ্শ আছিলে সেই আদৰ্শ যাতে মনত লৈ নিজৰ জীৱন লগতে সামাজিক জীৱনত তেওঁলোকে যে আগবাঢ়ে তাৰে কামনা কৰিছোঁ পুনৰবাৰ আকৌ আপোনালোকৰ ওচৰত আল্লাহ ভগৱান গড সকলোৰ পৰা প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে আপোনালোকৰ মংগল কৰে সকলোৰে মংগল হওক তাৰে কামনা কৰি মই পুনৰবাৰ আয়োজকসকলক মই অন্তৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সকলোৱে জানো যে হজৰত মহম্মদ আমাৰ সকলোৰে গুৰু তেওঁ এটা আদৰ্শ দেখুৱাই গৈছিল যে সকলৰ কাৰণে ত্যাগ কৰিব লাগে আৰু আমি সকলোৱে জানো আমি সকলো ক্ষেত্ৰতে ত্যাগৰ কথা যদি ক'ব উপমা দিব লগা হয় আমি হজৰত মহম্মদৰ সেই মিঠাই খোৱা আমি উদাহৰণটো দিওঁ যে তেওঁ সদায় সৰুতে মিঠাই খাই ভাল পাইছিলে কিন্তু এদিন যেতিয়া এজন মাকে এজন ল'ৰাক লৈ পেলাই আহিছিলে যে ল'ৰাটোৱে বেছিকৈ মিঠা খায় তেওঁ সেই উপদেশটো দিব নোৱাৰিলে কিয়নো তেওঁ নিজে মিঠাই খাই ভাল পায় আৰু তেওঁ সেইটোৰ কাৰণে কৈছে যে এমাহ পিছত আহিব তেওঁ সেইদিনাৰ পৰা মিঠাই খোৱা বাদ দিলে আৰু এমাহ পিছত যোৱাৰ পিছত সেই ল'ৰাজনক উপদেশ দিছে যে মিঠাই খোৱাটো বেয়া তাৰমানে এই ত্যাগ এটা সৰু উদাহৰণ তেওঁৰ ত্যাগ যথেষ্ট আছে আৰু সেইটোৰ কাৰণে তেওঁ গোটেই বিশ্বত সকলোৰে শ্ৰদ্ধাৰ ভাজন হৈছে আৰু বিশ্বৰ সকলো এনেকুৱা এটা প্ৰান্ত নাই য'ত নেকি তেওঁক সন্মান নকৰে সকলো জাতি জনগোষ্ঠীৰ লোকে তেখেতক সন্মান কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত